নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আবিদা। আৰু গছত যদি আম লাগি থাকে আমাৰ চাবলৈও ভাল লাগে আৰু খাবলৈও ভাল লাগে। এই ভিডিঅ'টো 3 দিন 4 দিন মান আগৰে ভিডিঅ'। মোৰ বেটাই মিঠা আচাৰ খাব আমৰ একদম কৈয়ে থাকে, সেয়েহে কেইটামান গছৰ আম পাৰি লৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া লৈছোঁ মই মছলাখিনিৰ কাৰণে সৰিয়হ, আৰু দেখিছে আপোনালোকে এই মছলাখিনি আমাৰ পাকঘৰত থকাই মছলা। এইখিনিয়ে লৈছোঁ ভাজি। তাৰপিছত উঠাই ৰাখি কেৰাহীটোত তেল দিছোঁ। তেলখিনি দিয়াৰ পিছতে দিছোঁ আমখিনি, আৰু এনেকৈ লৰাই ৰাখিছোঁ যাতে তলত লাগি নধৰে। এতিয়া দি দিছোঁ নিমখ, জলকীয়া গুড়ি আৰু হালধি গুড়ি। এতিয়া কাটি ৰাখিছিলোঁ গুড় সৰু সৰুকৈ, গুড়খিনিও দি দিলোঁ আৰু মিক্স কৰি দিছোঁ ভালকৈ যাতে তলত লাগি নধৰে। মাজে মাজে কিন্তু লৰাই ৰাখিব লাগিব। তাৰপিছতে মছলাখিনি গুড়ি কৰিছিলোঁ যে সেইখিনি, আৰু মছলাখিনিৰ লগত মই শুকান জলকীয়াও কেইটামান দি দিছিলোঁ। যিহেতু অকণমান মিঠা আৰু জ্বলা আচাৰটো বনাম, শুকান জলকীয়া দিলে খাবলৈ বৰ ধুনীয়া হয়। আৰু এতিয়া মই আচাৰটো কিন্তু লৰাই ৰাখিছোঁ যাতে তলত লাগি নধৰে। আচাৰটো কিন্তু মোৰ ৰেডি হৈয়ে গৈছে। মিঠা আচাৰ কোনে কোনে খাই ভাল পায় জনাবচোন বন্ধু বান্ধৱীসকল। মই ভাল পাওঁ আৰু মোৰ বেটাও কিন্তু বহুত বেছি ভাল পায়। আৰু এতিয়া আচাৰখিনি হৈয়ে গৈছে, মই নমাই লৈছোঁ। আচাৰখিনি কোনে কোনে খাই ভাল পায় জনাব, আৰু কোনে কোনে বৰ ধুনীয়াকৈ বনাব পাৰে সেইটোও জনাবচোন। মই কিন্তু বেছি ভালকৈ বনাব নাজানো, কিন্তু চেষ্টা সদায় কৰি থাকোঁ। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব বন্ধু বান্ধৱীসকল। সকলো বন্ধু বান্ধৱী ভালে থকা সুস্থ থকা। কেইদিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ, আপোনালোকৰ মাজত আহিবও পৰা নাছিলোঁ, এষাৰ মাত দিব পৰা নাছিলোঁ। আজি আকৌ আপোনালোকৰ মাজত আহি এষাৰ মাত দিলোঁ। সকলোৱে অকণমান মৰম দিব দেই। আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। বাই বাই।